নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 6 ছেপ্টেম্বৰ 2025 অসমীয়া 20 ভাদ শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:52 আৰু সূৰ্যাস্ত সময় 5:25। আজি হৈছে চতুৰ্দশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। নতুন কামৰ প্ৰতি আপুনি উত্তেজনা অনুভৱ কৰিব, কিন্তু মাল্টিটাস্কিং কৰিবলৈ চেষ্টা নকৰিব। চৰকাৰী কৰ্মচাৰীৰ কামৰ চাপ কম হ'ব। আজিৰ তাৰিখত মহিলাসকলে বজাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব পাৰে। আপোনাৰ সপোন বাস্তৱায়িত কৰাৰ সুযোগ পাব। বৃষ ৰাশি। নতুন কাম আৰম্ভ কৰিব পাৰে। শহুৰেকৰ পৰা আপুনি আনন্দদায়ক খবৰ পাব। ব্যৱসায়িক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। পুৰণি বিবাদত পুনৰ জড়িত হোৱাৰ পৰা বিৰত থাকক। হেৰাই যোৱা কিবা এটা আপুনি হয়তো ঘূৰাই পাব পাৰে। মিথুন ৰাশি। আপোনাৰ ঊৰ্ধ্বতম বিষয়া অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত সাৱধান হোৱাটো প্ৰয়োজন। আপুনি হয়তো পেণ্ডিং হৈ থকা টকাখিনি পাব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাক লৈ গৌৰৱ কৰিব। আপুনি হয়তো আধ্যাত্মিক বিষয়ৰ ওপৰত গভীৰ অধ্যয়ন কৰিব পাৰে। কৰ্কট ৰাশি। আজি আপুনি কোনো কামত মনোনিৱেশ কৰিব নোৱাৰিব। দিনটো হয়তো সংগ্ৰামেৰে ভৰা হ'ব। কিছুমান গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ পৰিব পাৰে। এলেহুৱা হোৱাৰ পৰা বিৰত থাকক। আপোনজনৰ পৰামৰ্শ গুৰুত্ব সহকাৰে বিবেচনা কৰক। আপোনাৰ বৈবাহিক সম্পৰ্কত বিশ্বাসৰ অভাৱ হ'ব পাৰে। সিংহ ৰাশি। আপোনাৰ মনত একে সময়তে অত্যাধিক প্ৰশ্ন চলি থাকিব পাৰে। যদি আপুনি সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে দিনটো শুভ হ'ব। ব্যৱসায়ত আপোনাৰ দৈনিক আয় বৃদ্ধি পাব। কৰ্মৰত পেছাদাৰীসকলে হয়তো উচ্চ পদবী লাভ কৰিব। কম পৰিশ্ৰম কৰিলে আপোনাৰ কাম সফল হ'ব। কন্যা ৰাশি। জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগীত কিছু পৰিৱৰ্তন আনিব পাৰে। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ উৎকৃষ্ট সমন্বয় থাকিব। মাক দেউতাকৰ লগত ভাল হোৱা উচিত। আপোনাৰ প্ৰেমৰ সম্পৰ্কই হয়তো পৰিয়ালৰ অনুমোদন পাব। আপোনাৰ কথাত আপোনাৰ বন্ধু বান্ধৱীয়ে বেয়া পাব পাৰে। তুলা ৰাশি। আপোনাৰ সিদ্ধান্তত পৰিয়ালৰ লোক সন্তুষ্ট হ'ব। দিনটো অলপ জটিল হ'ব পাৰে। আপোনাৰ সহকৰ্মীসকলে আপোনাক অপমান কৰিবলৈ চেষ্টা কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত শুভ ফলাফল পাব পাৰে। বন্ধু বান্ধৱীৰ সৈতে সময় কটাব বিচাৰিব। বৃশ্চিক ৰাশি। আপোনাৰ ঘৰৰ খৰচ বাঢ়িব। অনিমন্ত্ৰিত অতিথি হঠাতে আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। বিবাহিত দম্পতীৰ মাজত বিবাদ হ'ব পাৰে। আজি হয়তো অকাৰণতে যাত্ৰা কৰিব লাগিব। আপুনি আপোনাৰ ভাৱমূৰ্তিৰ বাবে চিন্তা কৰিব পাৰে। আপোনাৰ ব্যৱসায়ত ধনৰ অভাৱ হ'ব পাৰে। ধনু ৰাশি। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বিয়াক লৈ আলোচনা হ'ব পাৰে। আপুনি প্ৰভাৱশালী লোকৰ সৈতে মত বিনিময় কৰিব। আপুনি মনোৰঞ্জনৰ সম্পদৰ বাবে ধন খৰচ কৰিব। শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ চেষ্টা কৰক। আপুনি হয়তো কোনো আত্মীয়ক লগ কৰিবলৈ যাব পাৰে। মকৰ ৰাশি। আপুনি নতুন সম্পত্তি কিনাৰ পৰিকল্পনা কৰিব পাৰে। নিজৰ নেতিবাচক অভ্যাস নিয়ন্ত্ৰণ কৰক। গধুৰ আৰু ভজা খাদ্যৰ ফলত কোষ্ঠকাঠিন্য আৰু মাইগ্ৰেইন হ'ব পাৰে। আপোনাৰ বিৰোধীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। কৰ্মক্ষেত্ৰত উত্তেজনা বৃদ্ধি পাব পাৰে। কুম্ভ ৰাশি। যদি আপুনি কোনো সমস্যাত অশান্তি পাই আছে তেন্তে আপুনি ইয়াৰ সমাধান বিচাৰি পাব পাৰে। ধৈৰ্য্যৰে কাম সম্পূৰ্ণ কৰিব লাগে। আপোনাৰ জীৱনসংগীৰ সমৰ্থনে আপোনাক কাম কৰিবলৈ শক্তি প্ৰদান কৰিব। আপোনাৰ কেৰিয়াৰত নতুন টাৰ্ণ আহিব পাৰে। আপুনি আপোনাৰ বাকী থকা ধন ঘূৰাই পাব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ মতামত হয়তো মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। আপোনাৰ মূল্যৱান বস্তুৰ যত্ন লওক। পূৰ্বপুৰুষৰ সম্পত্তিক লৈ আপোনাৰ বিবাদ হ'ব পাৰে। আপোনাৰ স্বভাৱত খং আৰু খিংখিঙীয়া ভাৱ বাঢ়িব পাৰে। অধীনস্থ কৰ্মচাৰীসকল উচ্চ বিষয়াৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।